মিনি ব্লগতে নগাঁৱলৈ যাওঁ আৰু ইয়াত তেলটো ভৰাই ল'লোঁ, বাইকখন উঠি ল'লোঁ, পাই গ'লোঁ কলীয়া ভোমোৰা ব্ৰীজ। এইখন হৈছে বহুত পুৰণা দলংখন। এইখন ষ্টেব্লিছ কৰিছিলে 1987 আৰু এইখনৰ লেংথ আমি ক'বলৈ গ'লে 3015 মিটাৰ হয় আৰু এইখন হৈছে পুৰণা ব্ৰীজখন। খুবেই ভাল লাগে, ইমান দিন হ'ল যদিও একেই আছে তথাপিতো এতিয়া ভাল লাগে। আৰু পাই গ'লোঁ ৰিটাৰ্ণ আহোঁতে নতুন ব্ৰীজখনৰে, এখন আছিলে পুৰণা, এখন আছিলে নতুন। আৰু এতিয়া নতুন ব্ৰীজখনৰে দুটামান ফটো উঠিলোঁ আৰু চিন্ময়ো উঠাই ফটো। তাৰপিছতে পাই গ'লোঁ স্মাৰ্ট বজাৰ। স্মাৰ্ট বজাৰত অলপ স্মাৰ্ট হৈ যাওঁ বোলো, নাই স্মাৰ্ট হোৱা নাই, স্মাৰ্ট বজাৰৰ পৰা শ্বপিংহে কৰিম। আৰু এনেদৰে কিবাকিবি বস্তু কৰিলোঁ। আৰু ইয়াতে আজিকালি চব গ্ৰচাৰীৰ পৰা ভিতৰ কৰি সকলো বস্তুৱে পোৱা যায় ইয়াতে। আৰু ইয়াত পাই গ'লোঁ ভোলা বাবাৰ মহাভৈৰৱ মন্দিৰ তেজপুৰত থকা। খুব ধুনীয়া ৰাতি দৃশ্যটো ভাল লাগে। আৰু পাই গ'লোঁ ৰুম। আৰু কি বজাৰ গ'ল তাকে আপোনালোকক দেখাওঁ। এইখিনি বজাৰ গ'ল আজিকালি ইমানেই ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে বহুত